আজিকালি গুৱাহাটীৰ স্মাৰ্ট পুলিচ প্ৰতিবাদী কাৰ্যসূচী দমন কৰিবৰ কাৰণে কালি কামুৰি দিছে। পুলিচে কেতিয়াবা আমি লাঠি চাৰ্জ কৰা শুনিছোঁ, কেতিয়াবা টিয়াৰ গেছ এষ্টাব্লিছ কৰা আমি শুনিছোঁ, কিন্তু কামুৰি দিয়াটো আমি কেতিয়াও শুনা নাই। পুলিচৰ এতিয়া নতুন অস্ত্ৰ আহি গ'ল, কামুৰি দিয়ে। দাঁত এতিয়া নতুন অস্ত্ৰ, দাঁতেদি কামুৰি দিব যেতিয়া আপুনি প্ৰতিবাদ কৰিব। এতিয়া মানে পুলিচৰ লাঠিৰ সলনি দাঁতহে অস্ত্ৰ হৈছেগৈ, বা আপোনাৰ বন্দুক চন্দুক যদিও থাকে সেইবিলাক নহয়, এতিয়া দাঁতেদি কামুৰি দিব। এনেকুৱা পৰ্যায়ত অসম পুলিচ হিমন্ত বিশ্ব শৰ্মাই গঢ়িছে। আজি অসম পুলিচক যিটো পৰ্যায়ত তেওঁ ট্ৰেইনিং দিছে, আপোনালোকে দেখি আচৰিত হ'ব যে অসম পুলিচে এতিয়া নেম প্লেট খুলি লয়। যেতিয়া কাৰ্যসূচী আমি কৰিবলৈ যাওঁ তেতিয়া অসম পুলিচৰ অফিচাৰ্ছবিলাকে নেম প্লেট খুলি লয়। নিজৰ নামটো আচলতে লুকুৱাবৰ কাৰণে নেম প্লেট খুলি পেলায়। তাৰপাছত তেওঁলোকে দাদাগিৰিটো চলায় আমাৰ ওপৰত। কিন্তু পুলিচৰ দাদাগিৰি আমি ভয় কৰিম নেকি? পুলিচৰ দাদাগিৰিটো আমি কেতিয়াও ভয় নকৰোঁৱেই। তেওঁলোকে যিমানে কওক, যিমানে আমাৰ ওপৰত আক্ৰমণ কৰক, আমি পুলিচক কেয়াৰ কৰা মানুহ নহয়েই। ভয় দেখুৱালে ভয় খাম নেকি? আমি ভয় দেখুৱালে আমি ভয় খোৱা মানুহ নহয়। সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই জানি থোৱা দৰকাৰ।